শুকুৰবাৰৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত দিনে নিশাই ব্যস্ত আয়োজক সমিতি লাখ লাখ সাহিত্য অনুৰাগীক আদৰিবৰ বাবে সাজু হৈছে পাঠশালাবাসী পূৰ্ণগতিত চলিছে অধিৱেশনৰ প্ৰস্তুতি পৰ্ব অসম সাহিত্য সভাৰ অধিৱেশনৰ তৃতীয়টো দিনত উলিওৱা হ'ব বিশাল সাংস্কৃতিক শোভাযাত্ৰা সভাৰ পৰৱৰ্তী সভাপতিক লৈ হ'বলগীয়া এই শোভাযাত্ৰাৰ বাবে সাজু কৰা হৈছে বিশেষ বাহন ৫খনকৈ বিশেষ বাহন সাজু কৰা হৈছে এই শোভাযাত্ৰাৰ বাবে ইয়াৰ সমান্তৰালভাৱে অধিৱেশনৰ অন্যতম আকৰ্ষণ বিশাল আকাৰৰ জাপিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যুদ্ধকালীন প্ৰস্তুতি চলিছে পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰ এফালে অধিৱেশনখনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলখনত প্ৰাপ্ত বৰঙনিৰ বিতং তথ্য সদৰি কৰা হয় সংবাদমেলখনত উপস্থিত থাকে আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰী পাঠশালাৰ দুই উদ্যোগপতি অনুপম শৰ্মা নিপন তালুকদাৰ আৰু প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস আৰু বৰ্তমান অধিৱেশনস্থলীত কেনেধৰণৰ প্ৰস্তুতি চলিছে আমাক সবিশেষ জনাব নকুল তালুকদাৰে পাঠশালাৰ এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধংদেহীভাৱে চলিছে তীব্ৰ গতিত প্ৰস্তুতি আৰু এই মুহূৰ্তত মই ভট্টদেৱ ক্ষেত্ৰত যি স্থানত বজালী হাট হ'ব সেই স্থানৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু এই বজালী হাটৰ এখন সুন্দৰকৈ তোৰণ নিৰ্মাণ কৰি থকা হৈছে আৰু এই তোৰণখনত বজালীৰ যিখিনি সংস্কৃতি বা কৃষকৰ যিখিনি সংস্কৃতি আছে সেই থলুৱা সংস্কৃতি এই তোৰণখনত ডিছপ্লে কৰা হ'ব আৰু এই যি স্থান এই বজালী হাট এই বজালী হাটৰ কাষতে থাকিব মূল মণ্ডপ আৰু এই মূল মণ্ডপৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু মূল মণ্ডপৰ কাষতে যি পাঠশালা বিদ্যাপীঠ শিক্ষাপীঠ পাঠশালা শিক্ষাপীঠতে হ'ব প্ৰতিনিধি সভা আৰু তাৰ একেবাৰে কাষতে হ'ব এই বজালী হাটৰ দৃশ্য মই দেখুৱাব বিচাৰিছোঁ যিহেতু পোনপ্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ যি বাণিজ্য মেলা সেই বাণিজ্য মেলা ইয়াত নাকচ কৰা হৈছে বাণিজ্য মেলাৰ স্থানত ইয়াত যি বজালীৰ যি থলুৱা খাদ্য বা বজালীৰ যি স্থানীয় সামগ্ৰী ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ সেইকাৰণে ইয়াত নাম দিয়া হৈছে বজালী হাট আৰু সমান্তৰালকৈ পাঠশালা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে সংযোজন কৰা হৈছে বিজ্ঞান মেলা তাৰ সমান্তৰালকৈ সেনাবাহিনীৰ যি প্ৰদৰ্শনী সেয়াও থাকিব মই প্ৰথমতে যাব বিচাৰিছোঁ আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰী ডাঙৰীয়া মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ পোনপ্ৰথমবাৰৰ কাৰণে এইবাৰ বাণিজ্য মেলা বাতিল কৰা হৈছে আৰু বাণিজ্য মেলাৰ ঠাইত যিহেতু বজালীৰ এক সুনাম আছে বজালীৰ খাদ্যৰ এক সুনাম আছে বজালীৰ খাদ্য সম্ভাৰ উপলব্ধ হোৱাকৈ বজালী হাট ইয়াত নিৰ্মাণ কৰা হৈছে কি ক'ব কি খাদ্য ইয়াত উপলব্ধ হ'ব বা অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল প্ৰতিনিধি আহিব তেওঁলোকে বজালীৰ পৰা কি খাদ্যৰ জুতি ল'ব পাৰিব ইয়াত যিহেতুকে আমি অসম সাহিত্যৰ বাণিজ্য মেলা আমি পৰিহাৰ কৰি ইয়াত বজালীত উৎপাদিত তথা বজালীৰ দাঁতিকাষৰীয়া অঞ্চলৰ কিছু বস্তু আমি ইয়াত আনি সংযোগ কৰিছোঁ আৰু ইয়াত মানুহে গোটেইখিনি যিখিনি বিচৰা মতে ৰুচিসন্মত আমাৰ বজালীৰ যি উৎপাদিত খাদ্য এইখিনি পাবই আৰু সেইকাৰণে আমি এইখন বজালীৰ খাদ্য সম্ভাৰ হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু এই খাদ্য সম্ভাৰ ক্ষেত্ৰত আমাৰ যেনেকৈ বজালীৰ গাখীৰ আছে বজালীৰ ৰসগোল্লা বুলি আছে বা বজালীৰ আমাৰ দৈ আছে ঠিক তেনেকৈ বজালীৰ উৎপাদিত বিভিন্ন আমাৰ পাচলিকে ধৰি আটাইখিনি বস্তু ইয়াত পাব আৰু ইয়াত খাদ্যৰ লগতে ইয়াত যাতে অতি প্ৰয়োজনীয় যিখিনি আমাৰ বজালীত আমাৰ যিখিনি আমাৰ ক্ৰয় বিক্ৰয় আছে সেইখিনি বস্তু ইয়াত পাব কাৰণ ইয়াত যিখিনি আমাৰ প্ৰতিনিধি আহিব বা যিখিনি দৰ্শক আহিব তেওঁলোকে যাতে নিজৰ ৰুচিসন্মতভাৱে যাতে খোৱা বোৱা কৰিব পাৰে সেই দিশটো কিন্তু আমি লক্ষ্য ৰাখিছোঁ আৰু লক্ষ্য ৰাখি ইয়াত আটাইখিনি বস্তু আমি ইয়াতে সুন্দৰভাৱে ইয়াতে সাজি ওলোৱা হৈছে মই আন এগৰাকী ব্যক্তিৰ কাষলৈ আহিছোঁ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ বজালী হাটক কি ধৰণে সজাই তোলা হৈছে বা যিহেতু গাখীৰ উৎপাদনত যথেষ্ট আগবঢ়া বজালী অঞ্চল বা বজালীৰ দৈৰ নাম আছে বুলি ইতিমধ্যে কৈছে গতিকে কি ধৰণে ইয়াত উপলব্ধ হ'ব খাদ্য উপলব্ধ বা কি সামগ্ৰী ইয়াত প্ৰতিনিধিসকল বা যিসকল ৰাইজ আহিব তেওঁলোকে পাব মানে বজালী হাটৰ কনচেপ্টটো এইবাৰ একদম নতুন আৰু ইয়াতে তাৰমানে আমাৰ দুটা মানে এই আছে যে এটা হ'ল খাদ্য সম্ভাৰ ক্ষেত্ৰ আৰু বজালী হাট হিচাপে আছে বজালী হাটত আপোনাৰ খাদ্য সম্ভাৰ ক্ষেত্ৰতো সকলো ধৰণৰ খাদ্যৰ মানে ৰুচি তেওঁলোকে ল'ব পাৰিব যিমানবিলাক ইয়াত মানুহ আহিব আৰু যিটো বজালী হাট আছে তাতে আমাৰ বিশেষভাৱে অসমৰ থলুৱা কাপোৰবিলাক আমাৰ মেখেলা চাদৰ বিশেষভাৱে মেখেলা চাদৰটো সকলো জনগোষ্ঠীৰে কাপোৰখিনি ইয়াতে পাব বজালীৰটো পাবই বজালীৰ কাৰণে বজালীৰ সকলো ধৰণৰ কাপোৰৰ লগতে বিভিন্ন উৎপাদিত সামগ্ৰী সকলো জাতি জনগোষ্ঠী নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অধিৱেশনস্থলীৰ পৰা সবিশেষ জনোৱাৰ বাবে